everyone, Hilly's Kitchen and Blogger আন এটা নতুন ৰেচিপি ভিডিঅ' লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰলৈ থেকেৰা টেঙেৰে মাছৰ কণীৰ জোলৰ ৰেচিপি এটা লৈ আহিছো। আশা ৰাখি মোৰ আজি ৰেচিপিটো চাই আপোনালোকে ভাল পাব। যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটো টিপি অল কৰি ল'ব যাতে মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে। তেতিয়াহ'লে ব্লগচোন বেছি দেৰি নকৰি আজি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। ৰেচিপিটোৰ বাবে আমাক লাগিব 250 গ্ৰাম মাছৰ কণী। কণীখিনি মই ভালদৰে ধুই লৈছো। দুটা আলু বইল কৰি বাকলি গুচাই লৈছো। দুটা পিয়াজ মিহি মিহিকৈ কাটি লৈছো। 4 চামুচ বেচন, 4 চামুচমান মিঠাতেল, অলপমান শুকান থেকেৰা টেঙা, 1 ইঞ্চি আদা থেতেলিয়াই লৈছো, হালধি আন্দাজ মতে, 3টা কেঁচা জলকীয়া, নিমখ সোৱাদ অনুযায়ী আৰু আধা চামুচ ক'লা জিৰা। প্ৰথমতে মাছৰ কণীখিনিত মই নিমখ দিছো, অলপমান হালধি দিছো, থেতেলিয়াই লোৱা আদা দিছো, কাটি থোৱা পিয়াজৰ আধা ভাগ দিছো, এতিয়া এইখিনি হাতেৰে ভালদৰে মিলাই লম। তাৰ পাছত মই বেচনখিনি এড কৰিছো। আকৌ হাতেৰে গোটেই সামগ্ৰীখিনি মিহলি কৰি লম। পকৰা বনাবলৈ মোৰ মাছৰ কণী ৰেডি। এইবাৰ পেন এখনত তেল গৰম হ'ব দিছো। তেল গৰম হ'লে কণীৰ মিশ্ৰণখিনি পকৰি বনোৱা দি অলপ অলপকৈ দি যাম। ফ্লেম মিডিয়ামত ৰাখিছো। মাজে মাজে পকৰা কেইটা লুটিয়াই থাকিম আৰু ভালদৰে মচমচীয়া হোৱালৈকে ভাজি থাকিম। এয়া 2 চাইড সুন্দৰকৈ ৰঙচুৱা হৈ উঠিছে। এতিয়া ইয়াক নমাই বেলেগে থৈ দিম। নেক্সট বাকি ৰোৱা তেলত ক'লা জিৰা দিছো। মই বইল কৰা আলু কেইটা হাতেৰে পিটিকা কৰি লৈছিলো। ইয়াক এতিয়া এড কৰিম আৰু অলপ পৰ এনেদৰে লৰাই ভাজি লম। তাৰ পাছত নিমখ দিম, হালধি দিম, আকৌ ভালদৰে লৰাই মিক্স কৰি লম আৰু 2 মিনিটমান ভাজি থাকিম। মই থেকেৰাখিনি পানীত তিয়াই থৈছিলো।
পানীৰে সৈতে ইয়াক আলুৰ লগত যোগ কৰিম আৰু অলপৰ উতল অহালৈ সিজাই থাকিম নেক্সট এগিলাচমান গৰম পানী এড কৰিম আৰু ভালদৰে উতল অহালৈ ঢাকনিৰে ঢাকি থৈ দিম এয়া চাওক আঞ্জাখন ধুনীয়াকৈ উতলিছে এতিয়া ইয়াত কণীৰ পকৰা কেইটা যোগ কৰিম কেঁচা জলকীয়া কেইটাও দি দিম আকৌ ঢাকনি লগাই 5 মিনিট মান থৈ দিম মোৰ 5 মিনিট হৈ গৈছে ঢাকনি গুচাই জোলখন গাঢ় হোৱালৈ উতলাই থাকিম আপোনালোকে বাৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছেনে নাই কৰা যদি কাইন্ডলি সাবস্ক্ৰাইব কৰি লবচোন এয়া মোৰ মাছৰ কণী দিয়া টেঙাৰ আঞ্জা ৰেডি গৰমৰ দিনত এই আঞ্জাখন ভাতৰ লগত খাবলৈ খুব ভাল লাগে এতিয়া মাছৰ কণী বজাৰত পোৱা যায় আপোনালোকে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন